সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজি আমি পঢ়িম আমাৰ ক্লাছ 8ৰ যোনটো কি আছে অধ্যায় 2ৰ যোনটো পাৰ্ট আছে এটা চলকযুক্ত এঘাৰ সমীকৰণৰ যি অনুশীলনী কি দি আছে 2.1 দি আছে তাৰ প্ৰশ্নোত্তৰকেইটা আমি আজি কি কৰিম সমাধান কৰিম। চোৱা প্ৰথম যোনটো 1 নম্বৰ প্ৰশ্ন দি আছে সেইটো কি দি আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা, অৰ্থাৎ এই যি প্ৰশ্নকেইটা দি আছে এইকেইটা কি কৰিব লাগে আমি সমাধান কৰিব লাগে। চোৱা প্ৰথম নম্বৰ 1ৰ 1 আমি প্ৰশ্নটো লিখি লওঁ, কিমান লিখি আছে 4x + 5 = 21। চোৱা ইয়াত যে কি লিখিছে 4 লগত যে এক্সটো লিখিছে এই এক্সটো কি বুলি কোৱা হ'ব চলক বুলি কোৱা হ'ব। 4 লগত যে এই এক্সটো যে লিখা আছে এইটো কি বুলি কোৱা হয় কি বুলি ক'ব চলক, কি বুলি ক'ব চলক বুলি কোৱা হ'ব। 4 এই এক্সটো কি বুলি ক'ব চলক। চোৱা এতিয়া আমি কি কৰিব লাগে এইকেইটা সমাধান কৰিব লাগে। চোৱা সলিউশ্যন কেনেকৈ কৰিম চোৱা আমি ইয়াৰ লগত 4 লগত যিহেতু এক্স আছে এই চলকটো যেহেতু 4 লগত চলকটো আছে এইটো কি কৰিম আমি এক্সট্ৰাকৈ ৰাখি পেলাই এই সমান দিয়ে এই চাইড কিমান আছে 21 লিখাম, যিহেতু ইয়াত কিমান আছে 5 হয়নে। 5টো কি কৰিব ইয়াত যিহেতু 20 আছিল আৰু ইয়াৰ লগতো কিনে চলক নাই, ইয়াৰ লগতো যিহেতু চলক নাই তেতিয়াহ'লে আমি কি কৰিব পাৰি যিহেতু দুটা একেই এই 21টো এই যে এই চাইডত কি কৰিব লাগে প্লাছটো যোনটো আছে সেই প্লাছটো এই সমানটো পাৰ কৰিলে আমি কি হৈ যাব এইটো মাইনাছ হৈ যাব, এই প্লাছটো এই চাইড গ'লে মাইনাছ হৈ যাব আৰু যদি ইয়াত মাইনাছ থাকে তেতিয়াহ'লে এই সমানটো পাৰ কৰিলে আমাৰ কি হৈছে প্লাছ হৈ যাব, অৰ্থাৎ মাইনাছ থাকিলে প্লাছ হ'ব, প্লাছ থাকিলে কি হ'ব মাইনাছ, অৰ্থাৎ ইয়াত প্লাছ যিহেতু আছে তেতিয়াহ'লে ইয়াত কি হ'ব মাইনাছ হ'ব, অৰ্থাৎ এইটো লিখিলোঁ। এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখা 4x সমান এতিয়া 21ৰ পৰা 5টো বিয়োগ কৰে, 21ৰ পৰা যদি 5 বিয়োগ কৰে আমি কিমান হ'ব 16 হয়নে। এতিয়া 16 এতিয়া চোৱা এতিয়া এই এক্সটো কি হৈছে চাৰিটোৰ লগত কি হৈছে পূৰণ হৈ আছে, এক্সটো চাৰিৰ লগত পূৰণ হৈছে, যেতিয়া এক্সটো চাৰিৰ লগত পূৰণ হয় তেতিয়াহ'লে এক্সটো ইয়াত ৰাখা আৰু সমান এই যেতিয়া পূৰণ হৈ থাকে তেতিয়া পূৰণ হৈ থাকিলে কি হ'বগৈ সমানৰ এইটো চাইডে পাৰ কৰিলে কি হৈ যাব এইটো হৰণ হৈ যাবগৈ। 16 লিখিলোঁ যিহেতু ইয়াত পূৰণ হৈ আছে এইটো এই চাইডে আহিলে কি হৈ যাব হৰণ হৈ যাব। যদি যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব আৰু যদি পূৰণ হৈ থাকে তেতিয়াহ'লে এইটো চাইডে কি হ'বগৈ এই সমানৰ সোঁ চাইডটোত কি হ'বগৈ সোঁ চাইডটোত কি হৈ যাব পূৰণ থাকিলে হৰণ হ'বগৈ। এতিয়া চোৱা এক্সটো কি কৰিলোঁ এতিয়া 4 লগত 16 দি কাটা 4 16 কিমান 4 নিয়ৰ পঢ়া 4 গুণ কিমান হ'ব 16, অৰ্থাৎ এক্সৰ যোনটো মান পালোঁ সেইটো আমি কিমান পালোঁ 4 পালোঁ। নিৰ্ণেয় সমাধান কিমান হ'ব নিৰ্ণেয় সমাধান সমান x সমান 4, x সমান কিমান পালোঁ 4 পালোঁ। এইটো আমি বেলেগ ধৰণৰ কৰিব পাৰি, বেলেগ ধৰণে কেনেকৈ কৰি চোৱা এইটো যদি আমি এনেকৈ কৰোঁ ইয়াত 4x + 5 = 21। চোৱা এতিয়া আমি কি কৰোঁ এই যে 4x আছে এই 4x লগত 4x লিখিলোঁ, ইয়াত যিহেতু প্লাছ আছে প্লাছ 5টো লিখিলোঁ। এতিয়া ইয়াত চোৱা যিহেতু ইয়াত 5 আছে মানে ইয়াত আমি কি কৰিব লাগিব ইয়াক মাইনাছ কৰিব লাগিব, যেন ইয়াত কি লিখোৱা 5 লিখা, যিহেতু ইয়াত 5 আছে ইয়াত প্লাছ 5 আছে ইয়াত -5 লিখা সমান 21 লিখিলোঁ। তাৰপিছত চোৱা এই চাইড যিহেতু কি কৰিছোঁ -5 কৰিলোঁ, এই চাইড কি কৰিম -5 এটা কি কৰা বিয়োগ কৰা। তাৰপিছত চোৱা এতিয়া প্লাছৰ 5ৰ পৰা এইটো 5ৰ পৰা 5 গ'লে কিমান 0 হ'ব, অৰ্থাৎ কিমান আছে ইয়াত 4x আৰু 21ৰ পৰা 5টো গ'লে কিমান 16। এতিয়া চোৱা x সমান এই পূৰণ হৈছে, পূৰণ হ'লে তলত আহিলে কি হ'বগৈ হৰণ হ'ব আৰু ওপৰত কিমান 16, 4 কাটি দিয়া 4, অৰ্থাৎ x সমান কিমান পালোঁ 4। অৰ্থাৎ এইটো নিয়মত কৰিব পাৰা নহ'লে এইটো নিয়মত যোনটো তোমাৰ ভাল লাগে সেইটো নিয়মত কৰিলে হ'ল। তাৰপিছত চোৱা নম্বৰ 2টো চোৱা নম্বৰ 2 কি লিখিছে চোৱা কিমান লিখিছে 17y 17y তাৰপিছত কিমান আছে -3 সমান কিমান আছে 48। এইটো চোৱা সলিউশ্যন কৰা আগৰ নিচিনা একে হ'ব। চ' এইটো কি কৰা 17y লগত যিহেতু চলক আছে তেতিয়াহ'লে এইটো এই চাইডত ৰাখি পেলাই সমান দিয়া 48 লিখা, এই মাইনাছটো এই চাইডত আহিলে কি হ'ব প্লাছ হৈ যাব, প্লাছ কিমান 3। এতিয়া চোৱা এই চাইডত 17yটো ৰাখা আৰু এই চাইড কিমান 48 আৰু 3 কিমান হ'ব 51 হ'বগৈ হয়নে। এতিয়া চোৱা ৱাইটো কি হৈছে যিহেতু 17 লগত কি হৈছে পূৰণ হৈ আছে, এতিয়া চলকটো কি কৰা ইয়াত ৰাখি দিয়া, ৰাখি পেলাই কি কৰা চলকটো ইয়াত ৰাখি পেলাই কি কৰা 51টো ওপৰত যিহেতু আছে ওপৰত লিখিলোঁ আৰু এইটো যিহেতু পূৰণ হৈছে পূৰণটো এই চাইডত আহিলে যিহেতু সমান কোণ পাৰ কৰিলে যিহেতু পূৰণটো কি হৈ যায় হৰণ হৈ যায়, পূৰণটো হৰণ হৈ যায়। এতিয়া 17 51 কেইবাৰ যাব চোৱা 17 53 কেইবাৰ যাব 3 বাৰ, 17 3 গুণ কিমান 17 3 গুণ 51, অৰ্থাৎ ৱাইৰ মানটো কিমান পালোঁ 3। ইয়াত লিখি দিব পাৰা নিৰ্ণেয় সমাধান কিমান পালোঁ y সমান কিমান 3, এইটো হ'ল আমাৰ এনচাৰটো। তাৰপিছত চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3 নম্বৰত কিমান আছে -8 যোগ 2x সমান -4, এইটো সলিউশ্যনটো চোৱা সলিউশ্যন যিহেতু ইয়াত 2 লগত xটো আছে তেতিয়া চলকটো এই চাইডত ৰাখা 2x সমান লিখা, ইয়াত -4 আছে -4 লিখা, যিহেতু ইয়াত কি আছে -4 হয়নে, -4টো এইটো চাইড গ'লে কি হৈ যাব প্লাছ হৈ যাব আৰু এইটো কিমান আছে এইটো 8 লিখিলোঁ। এতিয়া চোৱা কিমান আছে 2x ৰাখা, এতিয়া চোৱা 8ৰ পৰা 4 গ'লে কিমান 4, এতিয়া কি কৰা xটো ৰাখা ইয়াত 4 লিখা, এতিয়া কি হ'ব এইটো এই চাইড আহিলে কি হৈ যাব এইটো হৰণ হৈ যাব হয়নে। এতিয়া 2 চাইড কাটা 2 চাইড কেইবাৰ যাব 2 বাৰ,
হয়নে এতিয়া এক্সৰ মানটো কিমান পালোঁ আমি 2 এতিয়া আমি লিখিব পাৰি নিৰ্ণয় সমাধান কিমান হ'ব x সমান 2 তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4 কিমান আছে 6x ওপৰত তলত 7 সমান 42 এতিয়া চোৱা এইটো সলিউশন এই যে 42টো আছে এই 42টো ওপৰত আছে এই 42টো তলত এটা কি আছে 1 আছে বুলি ভাবি লোৱা এইটো এতিয়া আমি কোণাকুণীয়াকৈ কি কৰিম পূৰণ কৰিম এইটো কি বুলি কোৱা হয় বজ্ৰ গুণন পদ্ধতি বুলি কোৱা হয় বজ্ৰ গুণন পদ্ধতি কি কৰিব লাগে যদি আমি এনেকৈ যদি লিখোঁ a by b আকৌ যদি ইয়াত যদি লিখোঁ আমি c আৰু ইয়াত ওপৰত লিখিলোঁ d এতিয়া কি কৰিব কোণাকুণীয়াকৈ আমি এইটো মাজত যদি সমান থাকে তেনেকৈ আমি কি কৰিব পাৰি কোণাকুণীয়াকৈ পূৰণ কৰিব পাৰিছোঁ l লগত c টো পূৰণ কৰিব পাৰি a পূৰণ c আৰু সমান আৰু b লগত কি কৰিব পাৰি এই d টো কি কৰিব পাৰি পূৰণ কৰিব পাৰি এইটো কোৱা হয় বজ্ৰ গুণন পদ্ধতি চোৱা এইটো আমি কি কৰিম এইটো তলত এটা কি আছে বুলি ভাবা 1 আছে বুলি ভাবা এতিয়া চোৱা এইটো লগত এইটো পূৰণ হৈ আছে 6x মাজত সমান দিয়ে এইটো কি আছে 42 লিখা আৰু 7টো কি হ'ব এইটো লগত পূৰণ হৈ থাকিব কোণাকুণীয়াকৈ পূৰণ লিখিলোঁ এইটো x দেই x তাৰপিছত ইয়াত কি আছে চোৱা এইটো এক্সটো চলকটো আমি এই চাইড ৰাখি পেলাই সমান এইটো চোৱা 42 লিখিলোঁ পূৰণ 7 লিখিলোঁ এতিয়া তলত কি কৰা 6টো কি কৰা তলত ৰাখি থোৱা হয়নে 6টো আমি কি কৰিলোঁ এই যেটো ইয়াত পূৰণ আছে তলত এইটো চাইড আহিলে কি হৈ যাব আমাৰ হৰণ হৈ যাব এতিয়া চোৱা কি কৰিব পাৰিম আমি এইটো 2 দি কাটা 2 দি 6 7 গুণ কিমান 6 9 পৰা 6 7 গুণ 42 হয়নে 6 42 কিমান যাব 7 বাৰ এতিয়া চোৱা কি পাইছোঁ x সমান কিমান পাইছে 7 পূৰণ 7 পাইছোঁ হয়নে এতিয়া চোৱা x সমান 7 গুণ কিমান 49 অৰ্থাৎ আমি লিখিব পাৰি নিৰ্ণয় সমাধান কিমান পালোঁ x সমান কিমান 49 তাৰপিছত নম্বৰ 5টো চোৱা নম্বৰ 5 ফাৰ্ষ্ট নম্বৰ কিমান লিখি আছে চোৱা 6y তলত আছে 11 আৰু সমান ওপৰত 54 তলত আছে কিমান 99 এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম আমি সলিউশন আমি দুই ধৰণৰ এইটো কি কৰে আগৰ নিচিনা সেই বজ্ৰ গুণন পদ্ধতিত কৰি দিওঁ আমি চোৱা 6y পূৰণ হৈ আছে 99 হয়নে সমান দিয়া ইয়াত কিমান আছে 54 পূৰণ 11 টো কোণাকুণীয়াকৈ পূৰণ হৈ আছে এইটো লগত 54 হয়নে তাৰপিছত চোৱা এতিয়া কি কৰোঁ আমি এনেকৈ কৰিব পাৰি 6y কি কৰা 6y টো জেগা ৰাখি পেলাই কি কৰা 54 পূৰণ 11 আৰু 99টো ইয়াত ৰাখা এতিয়া চোৱা চলকটো আমি চাইডত ৰাখি পেলাই কি কৰিলোঁ 54 এইটো লিখিলোঁ আৰু এইটো কি হৈছে যিটো পূৰণ আছে তলত আহি গ'লে কি হ'ব হৰণ হ'ব এতিয়া কাটাকাটি কৰা 11 6ত গ'লে কিমান হ'ব 99 11 99 কিবা যাব 9 বাৰ যাব হয়নে আৰু 9 54 কিবা যাব 9 নেউটাটো পঢ়া 9 5 গুণ 45 9 6 গুণ কিমান 54 অৰ্থাৎ 6 ইয়াত কিমান পালোঁ এতিয়া আমি ইয়াত পালোঁ 6y সমান ইয়াত 6 এতিয়া চোৱা এতিয়া আকৌ কি কৰা yটো ইয়াত ৰাখি দিয়া চলকটো ইয়াত ৰাখি পেলাই এতিয়া কি কৰা ইয়াত 6 আছে এইটো 6 আৰু এই 6টো এই চাইডে আহিলে হৰণ হৈ যাব এইটো 6ৰ লগত 6 কাটি দিয়ে কিমান একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ y সমান কিমান পালোঁ আমি 1 পালোঁ এতিয়া এনেকৈ লিখিব পাৰি আমি নিৰ্ণয় সমাধান কিমান পালোঁ 1 এইটো বেলেগ ধৰণৰ কৰিব পাৰি চোৱা কেনেকৈ কৰিব পাৰি এইটো লিখি লোৱা প্ৰশ্নটো 6y সমান 11 সমান 54 এইটো 99 যেহেতু মাজত কি আছে চোৱা মাজত যেহেতু সমান আছে তেতিয়াহ'লে কি কৰিব পাৰি আমি এই যোনটো 11 আছে এইটো তলটো কাটিব পাৰি 11 9ত কেইবাৰ যাব 11 99 কেইবাৰ যাব 9 বাৰ যাব হয়নে 9 আৰু এই 9টো 54ত কেইবাৰ যাব 9টো কেইবাৰ যাব 6 বাৰ হয়নে এতিয়া চোৱা যেহেতু ইয়াত সমান আছে তাৰমানে এই 6টোৰ লগত এই 6টো কাটি দিয়া y আছে হয়নে y আৰু একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ y সমান কিমান পালোঁ 1 পালোঁ এইটো হ'ল আমাৰ এনচাৰটো তাৰপিছত কি কৰিলোঁ আমি 6 নম্বৰটো চোৱা 5 নম্বৰটো আমি কৰিলোঁ 6 নম্বৰটো চোৱা কি আছে 3x সমান 180 প্লাছ 6x এতিয়া চোৱা কি কৰোঁ এইটো 3xটো লিখি ল'লোঁ যিহেতু ইয়াৰ লগতো x আছে হয়নে এই যিহেতু এইটোৰ লগতো x এইটোৰ লগতো x হয়নে তেতিয়াহ'লে কি কৰা এই 6xটো কি কৰা এই চাইডত লৈ আনা এইটো যিহেতু প্লাছ আছে এই চাইডত আহিলে কি হ'ব মাইনাছ কিমান হ'ব 6x ইয়াত সলিউশনটো লিখি লোৱা 6x সমান কি আছে ইমান 180 লিখি দিলোঁ এতিয়া চোৱা ইয়াত 6 মাইনাছ 6ৰ পৰা প্লাছ 6ৰ পৰা 3টো গ'লে কিমান হ'ব 3 হয়নে 3 থাকিব আৰু ইয়াত যিহেতু মাইনাছটো ডাঙৰ আছে সেইকাৰণে মাইনাছ হ'বগৈ ইয়াত আৰু x লিখিলোঁ এইটো কিমান আছে 180 হয়নে এতিয়া চোৱা এতিয়া কি কৰোঁ আমি ইয়াত xটো ৰাখি থ'লোঁ
হয়নে এতিয়া চোৱা ইয়াত কিমান আছে 180 180 লিখিলোঁ 3 লিখিলোঁ এই মাইনাছখনৰ য'ত আছে এইটো যেহেতু মাইনাছখন আছে এই মাইনাছখন কি কৰা ইয়াত ৰাখা এতিয়া চোৱা 3 এইটোত কাটি কৰা এইটো 18 যাব 18 3 6 গুণ কিমান 3 6 গুণ 18 আৰু যেহেতু পিছফালে এটা 0 আছে ইয়াত 0 এটা বহাই দিয়া তাৰমানে x সমান হ'ব কি হ'ব 60 নহ'লে তোমালোকে এনেকৈ চাইড কৰি ল'ব পাৰা 3 180 হৰণ দি চাব পাৰা চোৱা 3 1ত নাযায় এই দুটা লগ কৰি 18 3 18 কিবা যাব চব আৰু 3 6 গুণ কিমান 18 আৰু যদি এটা পিছফালে 0 আছে পিছফালে 0 থাকিলে কি হ'ব এটা ওপৰলৈ আহি যায় ইয়াত এটা তলত বহি যায় 180 পৰা 180 গ'লে কিমান 0 অৰ্থাৎ এনচাৰটো কিমান পালোঁ 16 এতিয়া লিখি দিব পৰা যে নিৰ্ণেয় সমাধান কিমান x সমান 60 তাৰপিছত চোৱা নম্বৰ 7 নম্বৰটো চোৱা কি কৈছে 2x + 3 সমান x + 4 এতিয়া চোৱা এইটো যদি সলিউশন কৰোঁ আমি সলিউশনটো কি আছে এইটো 2x টো এইটো x টো এই সাইডলৈ লৈ আনা এইটো যেহেতু প্লাস আছে এই সাইডলৈ আহিলে কি হ'ব -x আৰু এই সাইড কিমান আছে 4 এই 4 টো লিখিলোঁ সমান এইটো কোন সাইড কি আছিল x সৰি x নহয় 4 আছিল 4 টো লিখিলোঁ আৰু এই সাইড কি আছে প্লাস আছিলে এইটো কি কৰা এই সাইডটো 3 টো কি কৰা মাইনাস হৈ যাব এতিয়া চোৱা বিয়োগ কৰা 2x ৰ পৰা x গ'ল কিমান x থাকিব 1x হয়নে 1x বা x লিখিলে হয় সমান 4 পৰা 3 গ'লে কিমান 1 অৰ্থাৎ ইয়াত যদি আমি x টো ৰাখো ইয়াত কি কৰোঁ এই 1 ৰ 1 লিখিলোঁ আৰু তলত এই 1 টো এইটো 1 টো কি হ'ব এইটো তলত আহিব হৰণ হৈ যাব এতিয়া এক লগৰ এক কাটিলে কিমান হ'ব একোনে মানে কি আছে এটা এক আছে অৰ্থাৎ x সমান কিমান পালোঁ আমি 1 অৰ্থাৎ আমি লিখিব পাৰোঁ নিৰ্ণেয় সমাধান কিমান x সমান কিমান 1 তাৰপিছত কিমান লিখিম আমি নম্বৰ 8 8 নম্বৰটো চোৱা কি কৈছে 2 - 5x সমান 3x - 9 মানে এটা সলিউশনটো চোৱা সলিউশন এটো একে কৰা কি কৰা এইটো -5x টো ৰাখি থোৱা সলবটো প্ৰথমে এই সাইডে ৰাখা 5x আৰু এইটো যেহেতু 3 আছে এইটো কি কৰা এই সাইড লৈ আনা প্লাস টো এই সাইড আহিলে কি মাইনাস কিমান হ'ব 3x সমান এইটো এই সাইড কি আছে -9 এইটো কি আছে 2 আছে 2 টো কি কৰা এই সাইড লৈ যায় এইটো প্লাস থাকিলে এই সাইড কি হ'ব -2 এতিয়া চোৱা ইয়াত কিমান হ'ব ইয়াত চোৱা এই দুটা কি আছে এইটো মাইনাস আছে এইটো মাইনাস থাকিলে কি -2 লিখি পেলাই আৰু এই দুটা কি কৰিব লাগে মাইনাস এখন কমন লৈ আৰু এই দুটা কি কৰিব লাগে যোগ কৰে 5 3 কিমান 8 আৰু কিমান x সমান যেহেতু ইয়াৰ মাইনাস আছে তেতিয়া মাইনাস লিখা আৰু 9 আৰু 2 কিমান 11 এতিয়া চোৱা কি হ'ব গৈ x টো ৰাখি থোৱা এতিয়া কি কৰে ইয়াত কিমান আছে -11 লিখা ইয়াত কিমান আছে -8 টো এই সাইড আহিলে হৰণ হ'ব -8 এতিয়া মাইনাস লগত মাইনাস কাটি দিয়া কিমান হ'ল x সমান কিমান 8 ভাগৰ কিমান পালোঁ 11 অৰ্থাৎ আমি লিখিব পাৰোঁ নিৰ্ণেয় সমাধান x সমান কিমান 8 ভাগৰ 11 এইটো আমাৰ আছে তাৰপিছত চোৱা 8 নম্বৰ কৰিলোঁ আমি 8 নম্বৰটো এতিয়া 9 নম্বৰটো চোৱা নম্বৰ 9 টো কি কৈছে চোৱা 5 ব্ৰেকেট p - 3 সমান 3p + 2 এতিয়া চোৱা সলিউশনটো কেনেকৈ কৰিম এই ব্ৰেকেটটো দি থকা মানে কি হৈছে গৈ এইটো কি হৈছে 5 টো কি হৈছে এইটোৰ লগত কি হৈছে পূৰণ হৈ আছে এইটোৰ লগত এইটো পূৰণ কৰা 5p এইটো যেহেতু মাইনাস আছে এই মাইনাসখন দিয়া 5 এইটো 5 3 কিমান 15 আৰু সমান দিয়া এতিয়া 3 লগত p টো পূৰণ হৈছে 3 লগত p পূৰণ হ'লে কি হ'ব 3p আৰু ইয়াত যোগ আছে যোগটো দিয়া 3 লগত 2 টো পূৰণ হৈছে 3 2 কিমান 6 এতিয়া কৰা এতিয়া ইয়াত কিমান আছে 5p টো লিখিলোঁ এই সাইড p থকা এইটো কি কৰা এই সাইড লৈ আনা এইটো যেহেতু প্লাছত আছে এইটো সাইডত আহিলে কি হ'ব মাইনাস কিমান হ'ব 3p সমান দিয়া ইয়াত +6 আছে 6 লিখা যেহেতু ইয়াত কি আছে মাইনাস আছে এই সাইডত কি হ'ল সমান এইটো সাইডে পাৰ কৰিলে কি হ'বগৈ প্লাস হৈ যাব 15 টো কি হৈ যাব এইটো মাইনাস আছে এইটো প্লাস কি হ'ব 15 এতিয়া চোৱা 5p পৰা 3p গ'লে কিমান 5 ৰ পৰা 3 গ'লে কিমান 2 আৰু এইটো p সমান আৰু এই 15 আৰু 6 দুটা কি কৰিলে 15 আৰু 6 দুটা যোগ কৰিলে কিমান হ'ব 15 6 কিমান 21 এতিয়া কি কৰা ইয়াত p টো ৰাখি থোৱা আৰু ওপৰত কিমান আছে 21 আৰু তলত কি হ'বগৈ 2 হ'বগৈ এইটো কি হ'ব হৰণ হ'ব 2 অৰ্থাৎ আমি কি পালোঁ নিৰ্ণেয় সমাধান যেহেতু আমি এইটো কাটিব নোৱাৰি সেইকাৰণে আমি লিখোঁ p সমান কিমান 2/21 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 10 নম্বৰটো চোৱা যেহেতু 9 নম্বৰলৈকে আমি কৰিলোঁ 10 নম্বৰটো চোৱা কি লিখা আছে নম্বৰ 10 ওপৰত 3 4y সমান -9 এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা এইটো 9 টো আছে যে এইটো ওপৰত আছে এইটো তলত কি আছে এটা এটা আছে দেই একো নাই মানে কি আছে এটা আছে এতিয়া চোৱা কোনাকুনিকৈ পূৰণ কৰা এইটো দি এইটো প্ৰথমে পূৰণ কৰা 4y পূৰণ কিমান -9 সমান দিয়া 3 1 গুণ এইটো 3
পূৰণ 1 হৈ আছে হয়নে এতিয়া চোৱা কি কৰিম এইটোৰ লগত এইটো পূৰণ হৈ আছে sin গুণ কিমান 36 যেহেতু মাইনাছ আছে মাইনাছ দি দিলোঁ আৰু y দি লোৱা আৰু ইয়াত কিমান আছে 3 1 গুণ কিমান 3 এতিয়া চোৱা কি কৰা এইটো কি কৰা yটো ইয়াত ৰাখা y আৰু এই সাইড কি কৰা 3 টো ওপৰত আছে 3 টো ওপৰত লিখা আৰু 36 টো ইয়াত তললৈ আহিব এইটো কিয় হৰণ যেহেতু কি হৈছে পূৰণ হ'লে এইটো কি কৰিব আমি সমান সমানৰ এইটো সাইডে নিলে কি হ'বগৈ তলত পূৰণ হৈ থাকিলে হৰণ হ'বগৈ তো হৰণ কৰিলে আৰু এই মাইনাছখন কি কৰিলে সদায় কি কৰিবলৈ ওপৰত লিখিব লাগে অৰ্থাৎ আমি কিমান পালোগৈ এনসাৰটো কিমান পালোগৈ 3/36 এতিয়া চোৱা আকৌ কি কৰিব y এই 3 দি 36 টো কাটিব পাৰি 3 দি 36 টো কাটিলে কিমান 3 কেইবাৰ যাব এবাৰ আৰু 3 6 কেইবাৰ যাব দুবাৰ অৰ্থাৎ y সমান সমান কিমান পালো অৰ্থাৎ 12 ওপৰত একোনে মানে কি আছে 1 এটা আছে আৰু কিমান আছে মাইনাছ কোন আছে মাইনাছ অৰ্থাৎ কিমান পালো y = 12 ভাগৰ কিমান পালো 1 পালো অৰ্থাৎ ইয়াত লিখি লবা নিৰ্ণয় সমাধান কিমান y সমান সমান 12 ভাগৰ -1 এইটো আমাৰ আনসাৰ তাৰপিছত চোৱা 10 টো কৰিলে 11 টো চোৱা 11 টো কি কৰিম 11 নম্বৰটো চোৱা 11 নম্বৰটো কিমান আছে 4x তলত আছে 5 প্লাছ কি আছে প্লাছ 1 সমান সমান কিমান আছে 15 ভাগৰ কিমান আছে 7 এতিয়া চোৱা সলিউশন কি কৰা প্ৰথমে এইটো লিখি লওক যেহেতু চলকটো ইয়াৰ লগত আছে চলকটো ইচাৰে ৰাখা 5 এটা সমান সমানটো ৰাখা ইয়াত কিমান আছে তলত 15 ওপৰত আছে 7 এইটো যেহেতু ইয়াত প্লাছ আছে 1 টো ইচাৰে কি কৰা মাইনাছ কৰি দিয়া মাইনাছ এইটো ইচাৰে গলে কি হ'ব প্লাছ টো ইচাৰে গলে কিমান -1 হৈ যাব এতিয়া চোৱা কি কৰি এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া তলত 5 এইটো কৰা কি কৈছে এইটো লগত এইটো কিন্তু পূৰণ হৈ আছে দেই কি হৈছে এইটো লগত এইটো কি হৈছে পূৰণ হৈছে এই তলত কিমান আছে 15 লিখি লোৱা এইটো 7 আছে 7 এইটো কি 15 1 গুণ কিমান 15 এইটো মাইনাছ কি আছে ইয়াত যেহেতু মাইনাছ চিন আছে ইয়াত মাইনাছ চিন দি লোৱা আৰু 15 1 গুণ কিমান 15 যেহেতু মিশ্ৰ ভগ্নাংককে থাকিলে তেনেকৈ এইটো মিশ্ৰ ভগ্নাংক বুলি কয় মিশ্ৰ ভগ্নাংক থাকিলে এইটো লগত এইটো কি হৈ থাকে পূৰণ হৈ থাকে সো তাৰপিছত আকৌ লিখি লওক 4x/5 এটা কি কৰা তলত 15 আছে 15 লিখি লোৱা 15 আছে 15 লিখি লোৱা এটা এই 15 পৰা যদি 7 টো যায় কিমান হ'বগৈ 8 হ'বগৈ আৰু যেহেতু এইটো ডাঙৰ মাইনাছটো যেহেতু ডাঙৰ আছে আমি ইয়াত কি হ'ব এখন মাইনাছ চিন হ'বগৈ এতিয়া চোৱা এতিয়া আমি এইটো লগত এইটো সেই কোনাকুনিকৈ পূৰণ কৰি লওঁ বৰ্গমূল পদ্ধতি 4x ৰ লগত এইটো পূৰণ কৰা নহ'লে এইটো লগত এইটো পূৰণ কৰা নহ'লে কি কৰিব পাৰি এই সমান আছে এই তলটোৰ লগত এই তলটো কিন্তু কাটি দিব পাৰি দেই আমি এইটো লগত এইটো কি কৰিব পাৰি কাটিব পাৰি চোৱা কাটি কৰিলেও হ'ব নকৰিলেও হ'ব চোৱা প্ৰথমে যদি তোমালোকে যদি এনেকৈ কৰা 4x পূৰণ 15 সমান ইয়াত -8 পূৰণ 5 এতিয়া চোৱা এতিয়া কি কৰা এইটো 4x 15 4 কিমান হ'বগৈ 15 গুণ 15 15 গুণ 30 15 3 গুণ 15 4 গুণ 60 ইয়াত x আছে সমান আৰু 5 7 গুণ কিমান 40 মাইনাছ 5 7 গুণ কিমান 40 এতিয়া চোৱা x টো ইয়াত ৰাখা আৰু ইয়াত কি কৰা মাইনাছ কিমান আছে 40 লিখা আৰু এইটো 62 এবং তলত বহিব এই লগত 0 কাটি দিয়া আৰু চোৱা এই সাইডটোক আমি 2 দি কাটিব পাৰি 2 দি কাটিলে এইটো 2 বাৰ আৰু এইটো 2 দি কাটিলে কিমান 3 বাৰ অৰ্থাৎ x সমান কিমান পালো ওপৰত আছে -2 আৰু ইয়াত আছে কিমান 3 অৰ্থাৎ নিৰ্ণয় সমাধানটো কিমান হ'লগৈ আমাৰ x সমান কিমান হৈছে -2 আৰু তল কিমান 3/-2 হয় তাৰপিছত চোৱা তাৰপিছত আমাৰ নম্বৰ 12 টো চোৱা নম্বৰ 12 কিমান লিখা আছে 17x তলত 3 ইয়াত মাইনাছ ইয়াত 9 ওপৰত 16 সমান 2 এইটো যদি আমি সলিউশন কৰোঁ সলিউশনটো চোৱা কি কৰিম আমি এইটো যেহেতু চলক আছে এইটো লগত চলকটো এক্সট্ৰা কৰি ৰাখা কতৰ লগত x আছে আৰু 3 এইটো সমান 2 যেহেতু ইয়াত মাইনাছ আছে এইটো সাইডে কি কৰে প্লাছ কৰি দিয়ে প্লাছ কৰিলে কি হ'বগৈ যেনেকৈ আছে তেনেকৈ লিখা ইয়াত তলত 9 আছে 9 আৰু ওপৰত কিমান আছে 16 টো লিখি লোৱা তাৰপিছত কি কৰা চোৱা এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 17x তলত আছে 3 সমান এতিয়া তলত কিমান আছে 9 টো লিখি লোৱা এইটো লগত এইটো পূৰণ হৈছে 9 দুগুণ কিমান 18 মাজত যোগ আছে যোগ দিয়া আৰু ওপৰত কিমান আছে 16 লিখি লোৱা এতিয়া চোৱা কোনাকুনিয়াকৈ পূৰণ কৰা নহ'লে এইটো লগত এইটো কাটি দিব পাৰি 3 দি তলত যেহেতু সমান আছে তল সমান থাকিলে আমি এই তলটোৰ লগত এই তলটো কাটিব পাৰি দেই 3 লগত কি হৈ যাব 3 বাৰ এতিয়া চোৱা কিমান আছে 17x পূৰণ 3 সমান ইয়াত কিমান আছে এইটোত 18 যোগ 16 এতিয়া চোৱা 17 3 গুণ কিমান 17 গুণ 17 17 গুণ 6 17 3 গুণ 51 আৰু লগত কিমান আছে x সমান ইয়াত 18 এই দুটা যোগ কৰা 8 8 6 কিমান 14 14 6 আৰু আছে 1 2 আৰু 1 কিমান 3 এইটো কিমান 34 এতিয়া চোৱা x টো ৰাখা ইয়াত ওপৰত 34 টো লিখা এইটো 54 টো কি হ'ব তলত আহিবগৈ যেহেতু পূৰণ হৈ থাকিলে ইয়াত এইটো সমানৰ এইটো চাইডে সোঁ চাইডে আহিলে কি হ'বগৈ তলত কি হৈ যায় হৰণ হৈ যায় এতিয়া চোৱা এতিয়া কি কৰা 17 দি কাটা 17 দি যদি আমি কি কৰোঁ
70 দি যদি আমি এইটো কাটো 70 দি কাটিলে 2 বাৰ এইটো 70 দি কাটিলে কেইবাৰ 3 বাৰ অৰ্থাৎ x সমান সমান কিমান পালোঁ 3/2 ইয়াত লিখিলোঁ আৰু নিৰ্ণেয় সমাধান x সমান সমান কিমান পালোঁ 3/2 এইটো হ'ল আমাৰ কি আনচাৰটো।